অভিযোগ মানে বহুত দিনৰ পৰা আমাৰ দাসুগা পাটুৰ নুৰ মহম্মদৰ ভাতিজা মহৰ আলী বহুত দিনৰ পৰা আমালোকে গম পাওঁ যে সেই মানুহখিনি কি কৰে। এই নুৰ মহম্মদে ৰাতি 2টা বজাত 3টা বজাত অকলে ফাঁকা ৰাস্তাত থিয় হৈ থাকে। তো ইয়াৰ মাজত মানে মাজে মাজে গৰু হাৰাই থাকে আমাৰ গাঁৱৰ পৰা। তো গৰু হাৰাই থাকে, আমি ল'ৰাকেইটাই মানে অলপ ডিউটি চলাওঁ যে কি হয়, ক'ৰ মানুহ আহে গৰু ল'বলৈ। তো সেই বাহিৰত ওলালে মানে ভিডিবি আমাক দম দিয়ে, তোমালোকে কি ওলাইছা? কলাম কি আমাৰ গাঁৱৰ পৰা এনেকুৱা এনেকুৱা চোৰ হৈ থাকে, সেইকাৰণে আমি কিবা এটা মানে ব্যৱস্থা লৈছোঁ, মানে অলপ ডিউটিতে আছোঁ মনে মনে। সি মানে ওলাব নিদিয়ে, কয় আপুনি কি ওলাইছে? আমালোকে সুধিছোঁ আপুনি কি ওলায়? কয় আমাৰ পাৰ্মিশ্যন আছে। আপুনি যদি পাৰ্মিশ্যন আছে, আপোনাৰ ভিডিবিৰ কোনো সদস্য নাই, কোনো ভলেণ্টিয়াৰ একো নাই, আপুনি অকলেই কোনো হেৰি কৰিছে। সেইটো লৈ আমি কাজিৰঙা আৰক্ষীক আমি কিবা অভিযোগ জনাইছিলোঁ, সেইবিলাক আমি পোৱা নাই। কয় প্ৰমাণ লৈ আহিবা। ড্ৰাগছ লৈ আমি হাতে নাতে ধৰি কেনে আমি ভিডিবিৰ ওচৰত চমজাই দিয়া, কিন্তু সি কোনো পুলিচক নিদিয়ে, আৰক্ষীক নিদিয়ে, নিজে নিজে মানে কিবা কৰি দিয়ে। আজি ফাৰ্ষ্ট আমাৰ ৰমজানৰ ফাৰ্ষ্ট ৰোজাত মানে তাৰে ফুবা হয় এই মহৰত। তাৰ ফুবাৰ ঘৰৰ পৰাই মানে ৰাতি 3টা বজাত গৰু লৈ যায়। কালুগাজী তাৰ নাম, তাৰ ঘৰৰ পৰাই আমাৰ ঘৰৰ ওচৰতে গৰু লৈ যায়। খুব গৰীব মানুহ। আজি বন্যাগুৰু পাৰ্টনৰ পৰা গইলত সেই সোমাই যায় দুটাই। তাৰমানে সেই গৰুৱালাটোৱে আহিছে, অহাৰ পিছত সি দৌৰ মাৰিছে, দৌৰ মাৰি কেনে তাৰ কাটাত মানে লুংগি দেবৰা লাগি যায়। লাগি যোৱাৰ পিছত তাক মানে ধৰি লৈ এই আমাৰ ৰূপসী আৰক্ষীক ফোন মাৰে, বন্যাগুৰি মানুহে তাক ধৰি লৈ আহে। আচলতে তেওঁ কি আচলতে গৰুৰ চুৰিৰ লগত জড়িত আছে নেকি? হ্যাঁ, 100% আছে, 100% জড়িত আছে। সেইটো মানুহ চোৰৰ আমি মানে মুখ্যমন্ত্ৰীকে আমি আহ্বান জনাওঁ, মানে বিৰাট শাস্তি হ'ব লাগে। আমাৰ গাঁৱত আমি কিবা গাখীৰ খাবলৈ কিবা 2এটা গৰু আমি পুহিব নোৱাৰো। আচলতে ল'ৰাটো মানে কেনেকুৱা ল'ৰা? ল'ৰাটো বিৰাট বেয়া ল'ৰা, ড্ৰাগছো পাচাৰ কৰি থাকে। ইয়াৰ লগত কোন কোন জড়িত আছে বুলি আপোনালোকে সন্দেহ? মানে সেই ভিডিবিও মানে জড়িত আছে বুলি আমাৰ সন্দেহ লাগে। কি নাম তেওঁ? নুৰ মহম্মদ। নুৰ মহম্মদৰ কি হয়? নুৰ মহম্মদৰ ভাতিজা হয়। সেইটো গৰু ভিডিবিৰ সদস্যও হয় এই চোৰজনে। ঠিক আছে।